আজি ভেলেণ্টাইন ডে বুলি মোক বিৰাট ডাঙৰ গিফ্ট এটা দিলে। মৰ্ণিং সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। গা ধুই উঠি এতিয়া অকণমান ৰখিছোঁ। আৰিয়া শুয়ে আছে। কালি ৰাতিটো মানে আৰিয়া শুৱাই নাই। কিবা এটা বেয়া পাইছে নি হোটেলখন নাজানো, মানে বহুত দেৰিলৈকে হোৱা নাই মানে। যি কি নহওক, আজি সৰস্বতী পূজাৰ শুভেচ্ছা যাচিলোঁ। সকলো ছাত্ৰ ছাত্ৰীক সৰস্বতী মায়ে আশীৰ্বাদ কৰক, তেওঁলোক পঢ়া শুনাত আগবাঢ়ি যাওক আৰু ভাল দিশে যাওক, সেইটোৱে মোৰ ফালৰ পৰা শুভকামনা থাকিল। আজি আমাৰ আৰিয়াৰো জন্ম হোৱাৰ পৰা ছেকেণ্ড সৰস্বতী পূজা, যিহেতু তাই একো জনাই নাই, তথাপিও আজি আমি আৰিয়াৰ কাণ ফুটামগৈ। শুয়ে আছে এতিয়া। মই বোলো শুই লওক, কালি গোটেই দিনটো খেলিছে ৰাতিলৈকে, আৰু তাতে আজি ভেলেণ্টাইন ডেও হয়। সকলো প্ৰেমিকালৈ ভেলেণ্টাইন ডেৰ শুভেচ্ছা যাচিলোঁ। সকলোৰে দিনবোৰ ভালকৈ যাওক আৰু সকলোৱে প্ৰেমবোৰ মজবুত হওক, সেইটোৱে বিচাৰোঁ। মোৰ ভেলেণ্টাইন মোৰ লগতেই আছে, শুই আছে এতিয়া। এই যে বিয়া নপতাৰ আগতহে ভেলেণ্টাইন ডে থাকে, ৰ'জ ডে থাকে। বিয়াৰ পিছত আৰু সেইবোৰ নাথাকে, সেইবোৰ ডে মনতো নাথাকে। আজি যে ভেলেণ্টাইন ডে সেই কথা কাৰো নাজানে দেই। তাকে চাওঁচোন মনত আছেনে নাই। মানুহে কয় এই বিয়া পতাৰ আগত যে ছোৱালী ল'ৰাবোৰ যে ইমান ঘূৰি ফুৰে, এইবোৰ যে কি মানে, বিয়াৰ পিছত মানিলেও হয় দেখোন। সেই মানুহবোৰে কি বুজি পাব, বিয়াৰ পিছত যে একো ডেই নাথাকেগৈ। মানডে টিউজডে'কেইটাও নাথাকেগৈ, গম পাইছে নাই। মানডে টিউজডে'কেইটাও পাহৰি যোৱা হয়। এই অফিচ গৈ থকা মানুহকেইটা, স্কুল গৈ থকা মানুহকেইটা, চাকৰি কৰি থকা মানুহকেইটাহে মনত থাকেগৈ। বাকীবোৰৰ যে একো ডেই মনত নাথাকে। মুঠতে পৃথিৱীখনত জীয়াই থাকিব লাগে, খাব লাগে, সেইবোৰে। সেইকাৰণে মই মোৰ ফালৰ পৰাই কওঁ, উঠি অহা ল'ৰা ছোৱালীয়ে ভাল পোৱাবোৰক, কিন্তু যাক একদম জীৱন সংগী কৰিম বুলি ভাবিছে, বিয়াৰ আগতেই মনাওক ভেলেণ্টাইন ডে, ৰ'জ ডে, প্ৰপ'জ ডে। কিয়নো বিয়াৰ পিছত নাথাকে যে, এটলিষ্ট ক'ব পাৰিব ন, সেইবোৰকে অনুভৱ কৰি পিছলৈ এনেকৈ দিনবোৰ পাৰ কৰিছিলোঁ আগতে, এতিয়া নাই, পিছতো নাথাকিব, আগতো নাথাকিব। তেনেহ'লে একো যদি নাজানেই কি হ'ব ন। সেইকাৰণে বিয়াৰ আগতে মনাই লওক। গুড মৰ্ণিং আৰিয়া। উঠিলা নে দেহা? অ' ন'জ উঠাৰ লগে লগে পঢ়িবলৈ হ'লেই নে? আমি আগতে সৰস্বতী পূজাৰ দিনাখন কিতাপখনত পূজা কৰি থৈ দিওঁ, মানে সৰস্বতী পূজাৰ দিনাখন পঢ়িলে বোলে সৰস্বতী পলাই বুলি কয়। আমি যে কেনেকুৱা মানুহ ন। এতিয়া আৰিয়া উঠিছে, নোজ আইচ কৰি মেলি মোৰ পটককৈ মনত পৰিলে কথাষাৰ। মানে এনেকুৱা হয়, মানে প্ৰায়ভাগ মানে কিতাপৰ পৰা পলাবলৈ বিচাৰোঁ। কিতাপৰ পৰা পলাব বিচৰাৰ কাৰণে আজি ফল এয়া হৈছে। একো নকৰাকৈ বহি আছোঁ, কিন্তু এইটো নহয় দেই, সঁচাকৈ মানুহে সময়ৰ লগে লগে ভালকৈ পঢ়িব লাগে, নিজৰ লক্ষ্যত উপনীত হ'ব লাগে। এতিয়া মানে হাঁহিবলৈহে দিনকেইটা থাকিলে মানে। এতিয়া কেমেৰাৰ আগত হাঁহিছোঁ, পিছত কিন্তু দুখ লাগে মানে, সঁচাকৈ লাইফটোত কি কৰিলোঁ মানে। আৰু সৰস্বতী পূজা বুলি ক'লে লগৰবোৰে চাদৰ মেখেলা পিন্ধি যাওঁ বুলি ক'লে, আমাৰ আৰু তেনেকুৱা নাই আৰু মানে কোনোবা স্পেচিয়েল এইযোৰে পিন্ধি যাবি, মাকহঁতে কয় আনক এইযোৰ কাপোৰ পিন্ধি যাবি। আমাৰ আকৌ এইবোৰ নাই, মই খুজিব লাগিব মা পিন্ধিবলৈ দিবনে, আকৌ বাক ক'ব লাগিব কাপোৰযোৰ পিন্ধাই দিবলৈ ধুনীয়াকৈ, মানে আৰু সেইবোৰে ফূৰ্তি আছিলে। আৰু আজিকালি ছোৱালীবোৰ সৰুৰ পৰা কেনেকুৱা, মাকহঁতে কেনেকুৱা ধুনীয়া ধুনীয়া ড্ৰেছ দিয়ে, চিলাই দিয়ে স্পেচিয়েলি ডিজাইনাৰৰ ওচৰত গৈ পিনে। মানে কি ক'ম আৰু, প্ৰতিজনী ছোৱালীয়ে আজিৰ দিনত মানে সুন্দৰী, মানে বহুত সুন্দৰী। আৰিয়া উঠিলে, তাইক প্ৰথমতে মুখ চুখ ধুৱাই অকণমান ব্ৰেকফাষ্ট কৰাই দিওঁ। তাৰপিছত আমি মাহঁত আহিছে দেই, আৰিয়াক গা ধুৱাই লওঁ, তাৰপিছত ব্ৰেকফাষ্ট কৰাই দিম, হয়নে? তাৰপিছত আমি ক'লৈ যাম? 9:07 হয় না মা? আইতাকে আশীৰ্বাদ দি থৈ গৈছে, হয়নে? ভাল মানুহ হ'ব লাগিব, ধুনুকে তোমাৰ লাইফটো ষ্টাৰ্ট হৈ গৈছে আৰু দেই মা। মোৰ ছোৱালীজনী ৰাতি ইমান কান্দিছে, কিয়নো কান্দিছে জানো কালি? ন কৈছে। আৰিয়াক ওলাই মেলি দিলোঁ। আইতাকে ব্ৰেকফাষ্ট কৰি আহি আইতাকহঁতৰ ৰুমলৈ লৈ গ'ল। এতিয়া আমি ওলাম আৰু। মই ফুলিযোৰ পিন্ধি ৰেডি হৈছোঁ।
মই ওলাই মেলি ল'লোঁ এইফালে ওলাই আছে আৰিয়া আইতাকৰ ওচৰত আছেগৈ ৰেডি ভেলেণ্টাইন মনাবলৈ যায় নি একো ঠিকনা নাই দেই আজি একদম পূৰা বেলেগ ড্ৰেছ কৰি লৈছে আজি এৰি দিবলৈ নাই লগতে ঘূৰি ফুৰিম এতিয়া আমি যাম তলত খাবলৈ হোটেলখনৰ ৰেষ্টুৰেণ্টখন ইমানেই ধুনীয়া আগতে মই এবাৰ দেখাইছোঁ আজি আকৌ দেখাই দিম হা বিৰাট ধুনীয়া আৰু ইয়াৰ খানাবোৰ মানে ভেৰাইটিছ কি ক'ম মানে ভেজিটেৰিয়ান নন ভেজিটেৰিয়ান যি খাব বিচাৰে বহুত ধুনীয়া আমি ব্ৰেকফাষ্ট কৰি আহিলোঁ এতিয়া আমি ভেলেণ্টাইন ডে মনাবলৈ যাম ন ভেলেণ্টাইন ডে মনাবলৈ যাম দেই ক'ত যাম দেখাই আছোঁ এইজনী আমাৰ সৰস্বতী মা ওলাই মেলি ৰেডি এতিয়া আমি বিয়া ঘৰলৈ আহিছোঁ গিফ্টটো ইয়াতে দিওঁ মানে চব গিফ্ট ওলোৱাত লাগিছে পাৰ্লাৰ আহি গ'লোঁ এতিয়া কাণ ফুটাম কি কৰে ছোৱালীয়ে ন কাণ ফুটাম আজি কাণ ফুটাব লাগিব দেই মা ধুনু ধুনুকৈ কাণ ফুটাবা দেই কাণ ফুটাই আনিলোঁ এয়া ইমান কান্দিলে এইবোৰ খেতি কিমান খেতি কৰিছে ফুলকবি বোলে বুঢ়া হৈ গৈছে ওলকবি আমাৰ ওলকবিকেইটা এতিয়া ওলকবি দেখাই দিছোঁ দেই বহুত খেতি কৰে ইয়াত গৰু আছে ইয়াত যে ৰবাব টেঙা কেনেকুৱা লাগে আৰু ইমান খাবলৈ ভাল নহয় আৰু এইটো গৰু গোহালি ঢেৰ আছে গৰু মই অকলে আহিছোঁ আৰু চাবলৈ সেইফালে বগৰী আছে এইফালে কলগছ তামোল গছ এইবোৰ ফেচবিন মায়া এইফালে ওলকবি ফুলকবি বন্ধাকবি এইফালে মটৰ ইমান ভাল লাগিছে না চাই বা আৰিয়া কাণ ফুটালে গম পাইছে নহয় প্ৰথমতে কাণ ফুটাওঁতে কি হ'ল জানেনে ধৰি আছিলোঁ পাৰ্লাৰ ছোৱালীজনীয়ে কোৱা নাই ধৰক বুলি কাণটো ফুটাই দিওঁ গানটো লগাই দিলে ফুলিপাত সোমাই নগ'ল নহয় আকৌ সেইটো ফুটা বাদ কৰি আকৌ বেলেগ এটা আকৌ ফুটাইছে কেনেকুৱা কান্দিছে মানে ভাল নালাগিলে মোৰ পাৰ্লাৰখন দেই চাই কৈছোঁ তথাপি ফুটাই আহিলোঁ আৰু তাৰপিছত এতিয়া বাইদেউহঁতৰ ঘৰত ভাত চাত খাই আহিলোঁ এতিয়া 3টা বাজিলে তাৰপিছত এতিয়া আমি অকণমান ৰেষ্ট ল'ম আৰু ৰেষ্ট লৈ আৰু ৰাতিকৈ বিয়া খাম আৰু হয় নাই আৰু তাতে কি জানেনে আজি আমাৰ আৰিয়া 17 মাহত সোমাইছে আজি 17 মাহত আশীৰ্বাদ কৰিব দেই চবে ভাল মানুহ হ'বলৈ হয় নাই ভাল মানুহ হ'ব লাগিব লাজ কৰিছে নি ৰখি আছোঁ মানুহজন আহি পোৱা নাই যে ৰখি আছোঁ আজি ভেলেণ্টাইন ডে বুলি মোক বিৰাট ডাঙৰ গিফ্ট এটা দিলে গিফ্টটো দেখাম নে নেদেখাম দেই লাজ লাগি গৈছে নেদেখালে আকৌ বেয়া পাব নহয় সেইটো দেখাবও নোৱাৰোঁ কি জানে ৰাম ঠগন আমাক বাহঁতৰ তাত নমাই পিনে ক'লে যে আধা ঘণ্টাৰ কাৰণে ফ্ৰেণ্ডক লগ কৰি আহোঁগৈ 2.5 ঘণ্টা পিছত আহিছে মানে মই এতিয়া মাক যে মোক এৰি দিছে আৰু এতিয়া মোৰ কাম নাই মানে ভেলেণ্টাইন মনাই আহিছেগৈ সেয়াই গিফ্ট পালোঁ ৰাম ঠগন ইয়াত দেখিছোঁহি এই বিয়া হোৱা কাপলবোৰো ভেলেণ্টাইন ডে ইমান ধুনীয়াকৈ মনাই আছে ৱাইফৰ লগত ৱাইফক ফটো মাৰি দিছে আমাৰ হৈছে আৰু সপোনত আমি আৰু লোককে চাই সান্তনা ল'বো আৰু তেওঁলোকৰ জেগাত নিজকে বহাই লওঁ আৰু মই বুলিয়ে ভাবি লওঁ মই তেনেকেই সুখী হওঁ আৰু এতিয়া মই ইয়াত জলপান খুৱাই আছোঁ চুলিখিনি আজি বান্ধি যাম বুলি ভাবিলোঁ চুলিখিনি একচুৱেলি আজি ৰাতিপুৱা ধুই দিলোঁ যে বেয়া হৈ থাকিলে কৈছোঁ নাই ক'ৰবালৈ যাবৰ টাইমত আপোনাৰ একো বস্তু ঠিক নহয় সেইকাৰণে চুলিখিনি মেলি যাব লাগিব আৰু চববোৰ ৰেডি কৰি থৈছোঁ আৰু আৰিয়াক জলপানটো খুৱাই লৈ অকণমান লাহেকৈ বিয়া খাই আহি আকৌ ৰাতিপুৱা যাবলৈ হ'বই নহয় পেকিংগাল কৰিব লাগিব আমাৰ আৰিয়াক উলিয়াই দিলোঁ দেই বিয়া খাব যাব এতিয়া জিন্স পিন্ধি আছে লাজ কৰিছে এয়া ৰিংকুৱে লৈ যাব ৰাজে লৈ যাব
আৰিয়া গ'ল ৰিংকু আৰু ৰাজৰ লগত। এতিয়া মই গাটো ধুই ফ্ৰেছ হৈ লওঁ, কাপোৰ চাপোৰ পিন্ধি ময়ো যাম আৰু লাহেকৈ। ওলাই মেলি ৰেডি হ'লোঁ দেই। ৰেডি হৈছে বিয়া। এয়া এয়া আমাৰ ডাঙৰ বা খুৰাকৰ পুতেকৰ বিয়া খাবলৈ আহিছোঁ। দেখাই দিছোঁ আৰু একদম কেনেকুৱা ষ্টাইল কৰি মেলি একদম। এতিয়াহে দেখিছোঁ, এটা চুকত লুকাই আছিলেহি। ভাল লাগিলে দেই, বহুত ভাল লাগিলে। আৰু আহি যে মাতিছে তাৰ কাৰণে অশেষ ধন্যবাদ। আৰু বিয়া খাই আহোঁতে 11:40 হ'ল। খালোঁ মেলিলোঁ। খানাবোৰ ফটো নাই দেখুওৱা দেই, ভিডিঅ' নাই কৰা। আৰু আজি আৰিয়াৰ ভিডিঅ' চোৱা মানুহগৰাকী লগ পালোঁ, দেখিছেই নহয়। বহুত ভাল লাগিলে দেই। আৰু এয়া বিয়া খাবলৈ আহিলোঁ। আজি বিয়া শেষ হৈ গ'ল। আৰু আজি আমাৰ আৰিয়া কাণ ফুটালে। আজি সৰস্বতী পূজা, ভেলেণ্টাইন ডে', আলি আই লৃগাং, পুলবোমাৰ সেইটো আজি কলা দিৱস বুলিও আছে আজি। কি বুলি ক'ম আৰু, ইমান ডে' আজি একেলগে পৰিলে। আৰু তাতে আজি আমাৰ আৰিয়াৰ 17 মাহত সোমাইছে। যিমানে যি নহওক ভাল লাগিলে, বিয়া খালোঁ মেলিলোঁ। সকলোৱে আশীৰ্বাদ কৰিব। মই মোৰ অকল আৰিয়াৰ কাৰণেই আশীৰ্বাদ বিচাৰোঁ। তাই যাতে সদায় সুস্থ সবল হৈ থাকে, ভাল মানুহ হয় দেই, আশীৰ্বাদ কৰিব। আজি সৰস্বতী পূজাৰ দিনা ভগৱানক এটাই প্ৰাৰ্থনা কৰিছোঁ, ভগৱান সৰস্বতী আৰিয়াৰ কণ্ঠত যেন থাকে। আৰিয়াক আশীৰ্বাদ কৰিব। আৰিয়াক আপুনি কেতিয়াও লগ এৰি নিদিব। আৰিয়াক প্ৰতিটো কিবা এটা পাহৰিলে আপুনি সোঁৱৰাই দিব। তেনেহ'লে আজিলৈ ইমানতে ৰাখিছোঁ। সকলোৰে আজি সৰস্বতী পূজা, ভেলেণ্টাইন ডে' বহুত ভালকৈ পাৰ হ'ল চাগে ন? আমাৰো গ'ল আৰু ইয়াতে তিনিচুকীয়াত। আজিলৈ আহোঁ, সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। টাটা ক'বা মা, টাটা কৈ দিয়ে, টাটা। এইফালে টাটা, টাটা কৈ দিয়া। অ' চুমা দিছে।